দৰ্শকসকল 2019 চনতে জিআইটেগ লাভ কৰা অসমৰ এবিধ বিশেষ ফল জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰা সেই ফলবিধ বিষয়ে এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। দৰ্শকসকল যিবিলাক গছ-গছনিৰ ভিডিঅ' আপোনালোকে চাবলৈ চেষ্টা কৰিব, হয়তো কেতিয়াবা সেই ভিডিঅ'টোৱে আপোনাক কিঞ্চিত পৰিমাণে হ'লেও উপকাৰ সাধন কৰিব, কিন্তু যিবিলাক ভিডিঅ' ধৰক এই তেল অকণমান নাই আজি বইল লগাই খাইছোঁ, এই শাক খোৱা ভাত খোৱা ভিডিঅ'সমূহে কোনো উপকাৰ সাধন নকৰে, বৰঞ্চ টাইম পাছ। মই কোৱা নাই ভিডিঅ'টো চাব নালাগে বুলি, কিন্তু চাওক, কিন্তু আমি বনোৱা ভিডিঅ'সমূহ সম্পূৰ্ণ আমি গছ-গছনিৰ কাৰণে আমি ভিডিঅ' বনাওঁ। এই ভিডিঅ'সমূহে হয়তো অন্য নিদিলেও আপোনাক শুদ্ধ অক্সিজেন দিব। দৰ্শকসকল আমাৰ যি জাতীয় ফল বুলি স্বীকৃতি লাভ কৰা সেই ফলবিধ অসমতে হোৱা প্ৰত্যেকৰ ঘৰতে আছে। সেই ফলবিধনো কি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই সেউজী ধৰণী ধুনীয়া পেজৰ পৰা হৰেণ আছে সেই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল এই যে দেখিছে এই গছপুলিকেইটা কি গছপুলি দেখিছেনে? এই গছপুলিকেইটা হ'ল আপোনাৰ কাজি নেমুৰ পুলি। আচ্ছা চাওক, এই কাজি নেমু আমাৰতো অসমীয়া খাদ্যত কাজি নেমু অকণমান নহ'লে সেই খাদ্য কামেই নাই, সুস্বাদু হৈ নুঠে। তো দৰ্শকসকল আমি যদি এই কাজি নেমুসমূহ আমাৰ ঘৰৰ বাউণ্ডেৰীত ধুনীয়াকৈ ৰোপণ কৰোঁ, এক অৰ্গেনিক বেৰা হিচাপে প্ৰস্তুত হ'ব, আৰু সেই বেৰাৰ কেতিয়াও আপোনাৰ পচি নাযায় বা গেলি নাযায়, বৰঞ্চ দুগুণে ষ্ট্ৰং হৈ শক্তিশালী হৈ উঠিব। আৰু এই কাজি নেমুৰ পৰা আপুনি আৰ্থিকভাৱে উপকৃত হ'ব পাৰিব। এই কাজি নেমু যদি আমি ডেইলি সেৱন কৰোঁ, এই কাজি নেমুৰ পৰা বিভিন্ন প্ৰকাৰে আমি উপকাৰ সাধন হয়। আমাৰ বিভিন্ন বেমাৰ আজাৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰোঁ। ইয়াত A ভিটামিন আছে, B ভিটামিন আছে, C ভিটামিন আছে, প্ৰচুৰ পৰিমাণে কেলছিয়াম আছে, আৰু এখন সুন্দৰ মাৰ্কেটো আছে। দৰ্শকসকল এই কাজি নেমু অসম চৰকাৰে স্বীকৃতি দিয়া জাতীয় ফল হিচাপে স্বীকৃতি দিয়া এই কাজি নেমু আপুনি যদি ৰোপণ কৰে, আপুনি ধুনীয়াকৈ যদি ৰোপণ কৰে, আপুনি নিজকে সংস্থাপিত কৰিব পাৰিব। তো দৰ্শকসকল মোৰ ভিডিঅ'টো মোৰ বনোৱা উদ্দেশ্যই হ'ল যে পৃথিৱীখন সেউজী ধৰণী ধুনীয়া কৰা আৰু নিজে দুপইচা অৰ্জন কৰা। তো দৰ্শকসকল মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ফ'ল' কৰি দিব বুলি আশাৰে ধন্যবাদ।